নমস্কাৰ। এই ভিডিঅ'টো বনোৱাৰ এটাই লক্ষ্য হ'ল যে মোৰ বিষয়ে যিখিনি কথা ফেচবুকত ছ'চিয়েল মিডিয়াত আৰু আমাৰ নিউজ চেনেলখিনিয়ে কৈ আছে তাৰ বিষয়ে অকণমান সকলোকে যাতে মই ভালদৰে খোলাকৈ ক'ব বিচাৰিছোঁ। আচলতে কথাটো কি আৰু তাক কিদৰে উলিওৱা হৈছে। নিশ্চয় মই এটা ৰিলেশ্যনশ্বিপত আছিলোঁ আৰু এইটো এতিয়াৰ কথা নহয়, 2018 চনৰ কথা। তাৰ লগত আমি দুয়োটাই প্ৰায় ফোনতে লগ পাইছিলোঁ আৰু ফোনতে কথা বতৰা হৈছিলে। 15 পৰা 20 দিনমান আমি কথা পাতিছিলোঁ আৰু তেতিয়া কমনৱেলথ গেমছৰ সময়ত। আৰু তেতিয়া যিহেতু মই বাহিৰত থাকোঁ আৰু একেবাৰে ঘৰলৈ অহা নহয়, তাৰ বাবে আৰু বহুতো মানুহৰ লগত লগ পাওঁ, তাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত সি ইনচিকিউৰিটি ফিল কৰিছিলে। আৰু ময়ো ভাবিছিলোঁ যে যাতে একো প্ৰব্লেম নহওক আগলৈ, এইবুলি ভাবিয়ে আমি দুয়োটাই ডিচিশ্যন লৈছিলোঁ যে আমি এখন এগ্ৰিমেণ্ট কৰি থওঁ, যিহেতু কোৰ্ট মেৰেজ বুলিয়ে ক'ব পাৰি। কিন্তু কোৰ্ট মেৰেজ নিচিনাকৈ একো হোৱা নাছিলে। আমি কোনো মিনিষ্ট্ৰেটৰ ওচৰত যোৱা নাছিলোঁ, মাত্ৰ এখন কাগজত চাইন কৰিছিলোঁ। মাত্ৰ এইটো কাৰণেই কৰা হৈছিলে যাতে দুয়োটাই যেতিয়া একেলগে নাথাকোঁ, দুয়োটাই বাহিৰতে থাকোঁ, এটা ছিকিউৰিটিৰ কাৰণে এইটো কৰা হৈছিলে। কিন্তু আমি দুটা এইটো ডিচিশ্যন লৈছিলোঁ যে যেতিয়ালৈকে আমাৰ দুয়োটাই ফেমিলিয়ে ভালদৰে আমাক বিয়া নিদিয়ে, তেতিয়ালৈকে আমি হাজবেণ্ড ৱাইফৰ নিচিনাকৈ নাথাকোঁ। আৰু এনেদৰেই মই একেবাৰে বাহিৰতে থকা হৈছিল। মই গেমৰ কাৰণে প্ৰায় দিল্লীত থকা হৈছিলে। প্ৰায় 3 বছৰ, 4 বছৰ সময়, বহুত কম সময়হে মই ঘৰলৈ গৈছিলোঁ। 2 দিন বা 3 দিনৰ ছুটি পাইছিলোঁ, য'ত মই ঘৰত গৈছিলোঁ আৰু সি যদি তাক লগ কৰিব লগা আছিলে তেনেহ'লে মোৰ ঘৰতে আহি সি মোক লগ কৰি গৈছিলে। কিন্তু আমাৰ দুটাৰ মাজত হাজবেণ্ড ৱাইফৰ নিচিনা একো ৰিলেশ্যন নাছিলে। আমি দুটা সাধাৰণ ভালপোৱা ল'ৰা ছোৱালীৰ নিচিনাকৈ আছিলোঁ, ফোনতেই বেছি কথা পতা হৈছিলে। আৰু ফেমিলিক এইটো কাৰণে জনোৱা হোৱা নাছিলে, যিহেতু মোৰ গেমৰ কাৰণে আৰু ক'ৰবাত নহয় ক'ৰবাত তাৰ বায়েকৰো বিয়া হোৱা নাছিলে। তাৰ বাবে যাতে ফেমিলিৰ মানুহে ভয় নাখায়, তাৰ বাবে এইটো কথা কোৱা নাছিলে। কিন্তু মোৰ ফেমিলিত, মোৰ ঘৰত তাৰ কথা সকলোৱে জানিছিলে আৰু তাক বহুতেই বেছি ভাল পাইছিলে। কিন্তু লাহে লাহে এই 3 বছৰত আমাৰ দুটাৰ মাজত, যিহেতু আমি বহুত কম সময়ৰ ভিতৰতে সেইটো ডিচিশ্যন ল'লোঁ, কিন্তু এই মাজ সময়খিনিত আমি দুয়োটাই চাগে নিজৰ যোনটো প্ৰফেশ্যন হয় তাত লাগি থাকোঁতে আমি দুয়োটাই এইটোৱে সিটোক টাইম দিব পৰা নাছিলোঁ আৰু আমাৰ দুয়োটাৰে কথা মিল হোৱা নাছিলে আৰু দুয়োটাৰ ভবা চিন্তা কৰাৰ বেলেগ বেলেগ আছিলে। আমি দুয়োটাই মিলা নাছিলোঁ আৰু তাৰ বাবে যিহেতু ময়ো বহুত বেছি ষ্ট্ৰেছত আছিলোঁ অলিম্পিকৰ আগত কিখিনি হৈ গৈছে মোৰ লগত, যিহেতু মোৰ মাৰ কিডনী অপাৰেশ্যনৰ সময়ত মোৰ ইনজুৰি হয়, ক'ভিডৰ টাইমত মই বহুত বেছি ষ্ট্ৰেছত আছিলোঁ। অলিম্পিক হ'ব নহ'ব সেইটো কথাও ভবা হৈছিলে। তেতিয়া বহুত বেছি আমাৰ দুটাৰ মাজত আৰু বেছি কাজিয়া হ'বৰ কাৰণে আৰম্ভ হৈছিলে। তাৰ বাবে আমি দুটাই এইটো ডিচিশ্যন লৈছিলোঁ যে অলিম্পিকলৈকে, যিহেতু অলিম্পিকৰ 3 মাহৰ আগৰ পৰা আমি একেবাৰে কথা বতৰা পতা বন্ধ কৰিছিলোঁ। কেতিয়াবা হাই হেল্ল' কৰা হৈছিলে, কিন্তু তাতকৈ বেছি একো হোৱা নাছিলে। সিও মই মাত্ৰ কৈছিলোঁ যে মোক অলপ স্পেচ লাগে, যিহেতু মই ফুল ফ'কাছ অলিম্পিকতে কৰিব বিচাৰোঁ। বহুত বেছি ষ্ট্ৰেছ হয় মই এইবোৰ বস্তুত আৰু মই নিজৰ মাথা লগাব নিবিচাৰোঁ। আৰু সিও সেইটো বস্তুত মান্তি হৈছিলে। সিও যিহেতু মোক অলিম্পিকৰ আগলৈকে একেবাৰে কণ্টেক্ট কৰা নাছিলে। আমি দুয়োটাৰে তেনেদৰেই অলিম্পিকৰ প্ৰায় 3-4 মাহৰ আগতেই প্ৰায় লাহে লাহে সেই ৰিলেশ্যনশ্বিপটো শেষ হৈ গৈছিলে। আৰু এতিয়া প্ৰায় 1.5 বছৰে হ'ল তাৰ মোৰ মাজত একো ৰিলেশ্যন নাই। আৰু কিন্তু সেই যে চাৰ্টিফিকেটখন আছিলে, সিও নিজৰ লাইফত আগবাঢ়ি গুচি গ'ল আৰু ময়ো নিজৰ লাইফত আগবাঢ়ি গুচি আহিলোঁ। কিন্তু সেই যে চাৰ্টিফিকেটখন আছিলে, সেই চাৰ্টিফিকেটখন আমি দুটাই ভাবিছিলোঁ যে আমি যিহেতু তাৰ ফেমিলিটো গম পাব নালাগে আৰু মোৰ ফেমিলিটো গম পাব নালাগে, তাৰ বাবে আমি দুটাই মিউচুৱেলি এইখন চাৰ্টিফিকেটখন আমি ঠিক কৰিব বিচাৰিছিলোঁ। কিন্তু মিডিয়া সংগঠনৰ কিছুমান মানুহৰ কাৰণে বা কোৰ্টৰ কিছুমান মানুহৰ কাৰণে এই বস্তুটো বহুতেই বেছি বেয়াকৈ পাব্লিছ কৰি দিলে, যাৰ ফলত মোৰ ফেমিলি আৰু তাৰ ফেমিলিৰ মাজত বহুত বেছি প্ৰব্লেম হৈছে। যিহেতু
মোৰ জীৱনটো বা তাৰ জীৱনটো আমাৰ নহয়, আমাৰ ফেমিলিৰ লগত জড়িত হৈ আছে। আৰু মই সকলোকে যাতে অনুৰোধ কৰিছোঁ এই কথাখিনি যাতে আৰু বেছি আগবঢ়াই নিব নালাগে, যে মোৰ যিহেতু মোৰ কমনৱেলথ গেমছো আহি আছে, মই যাতে ভালদৰে ফ'কাছ কৰিব পাৰোঁ নিজৰ গেমত, এই কথাখিনি যাতে আৰু বেছি আগ নবঢ়ায়। যিহেতু মই নিজে মানিছোঁ মোৰ ভুল আছিলে, কিন্তু মই কোনো ক্ৰাইম কৰা নাই। যিহেতু আমি দুটাই যদি মিল নাছিলোঁ, দুটাই যদি মানিয়ে এইটো ডিচিশ্যন লৈছিলোঁ, আমি কেতিয়াও হাজবেণ্ড ৱাইফৰ নিচিনাকৈ থকা নাই, তেনেহ'লে মই নাভাবোঁ এইটো বস্তু ভুল হৈছে বুলি। তাৰ বাবে যাতে মোৰ ফেমিলিক বা তাৰ ফেমিলিক কোনো ডিষ্টাৰ্ব নকৰে, এই যে টপিকটো যাতে ইয়াতে শেষ কৰে। আৰু মিডিয়া সংগঠনকো মই এইটোৱে অনুৰোধ কৰিছোঁ, যাতে যদি কিবা প্ৰব্লেম আছিলে তেনেহ'লে মোৰ ওচৰত আহিব লাগিছিলে বা তাৰ ওচৰত যাব লাগিছিলে, কথাটো ক্লিয়াৰ কৰিব লাগিছিলে। তাৰপাছত যদি আপোনালোকক লাগিছিলে যদি মিডিয়াত দিয়াটো শুদ্ধ হয় বুলি, তেনেহ'লে দিব লাগিছিলে। এইটো হৈ গ'ল যিহেতু, আৰু তাৰ বিষয়ে একো ভাবি বা কৈ লাভ নাই। কিন্তু আগলৈ যাতে এইটোৱে অনুৰোধ থাকিব, যাতে কাৰোবাৰ পাৰ্চনেল লাইফক লৈ তাৰ বা কেৰিয়াৰটো বা তাৰ ফেমিলিৰ মান সন্মানৰ লগত যাতে এনেকৈ নেখেলে।